birthday, dear Inuba. নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ডেইলি ব্লগটোলৈ স্বাগতম জনাইছোঁ। মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। Happy birthday to you. Happy birthday to you. Happy birthday, dear Inuba. Birthday to you. Why the expression like that? Oh, it's a bad. Oh my God. Kiba goilo? Overacting করছি এই নুবা ব্লকত এনেকে গুছি যাব বছৰ পৰা গান লগাই দিবা এই যে আহি যা জলদি ৰাজেশ দা কথাখন ধৰক থাকিব হেঙুলীয়া বুলি সিৰিয়েল এখন কৰিব গৈ আছো দেন চাব পৰা সিৰিয়েল হয় সকলোৰে আশীৰ্বাদ বিচাৰি ভাল হ'ব কামটো to you. Happy birthday to you. Happy birthday, dear Inuba. Happy birthday to you. আমাৰে কথা Oh, Inuba আকৌ এবাৰ কৈ দিয়ক। গধূলি চাও আৰু মিঠাই দিছে নিজু ক'ত গ'ল নিজু নাহিলে যে হেপী বাৰ্থডে নো কি আৰু বৰণপুৰ বাঢ়ি বাঢ়ি Present for you. Wow. Awaisyah nih, babre. Total ya. Okay, well. সকলো যিহেতু ভাগৰত আছিল মানে প্ৰকাণ্ড কঁঠাল দাঙি সকলোৰে বহুত ভাগৰ লাগিছিলে সেইকাৰণে তেওঁলোকলৈ এক গিলাচ জুচ তৈয়াৰ কৰি দিলোঁ। তাৰপিছত ইয়াক কঁঠালৰ আক্ৰমণে বহি গ'লোঁ কঁঠাল খাবলৈ। কঁঠালটো ৱাও মিঠা আছে দেই। কঁঠালটো খোৱা দেখিলেই আজি কঁঠাল এটা উপহাৰ পালোঁ যিহেতু আৰু দুটা পাইছোঁ প্ৰকাণ্ড আৰু খুব মিঠা ধুনীয়া খাবলৈ আৰু আচলতে বতৰৰ ফল বতৰতে খাব লাগে নহয় জানো এইটো ডাকৰ বচন গতিকে এতিয়া খাই লৈ গৰমত থাকিব পৰা নাই একেবাৰে বেলটি গৈছোঁ। এতিয়া আকৌ আহিছোঁ বেলতলা বজাৰলৈ মানে ৰাতিলৈ আকৌ খানা এটা আয়োজন। এতিয়া মানে আমি কিবা কিবি অলপ বজাৰ কৰি লওঁ তাৰপিছত ৰাতিলৈ কি খানা হয় আপোনালোকক দেখাই আছোঁ দেই। আমাৰ খানাটো এনেকুৱা আমাৰ 7 গেংৰ খানা আমাৰ 7 গেং এটা আছে একদম হেভি গেং আমি আজি আমাৰ কঁঠালৰ কেবিনেটত আমাৰ সিদ্ধান্ত হ'ল কঁঠাল বৈঠকত সিদ্ধান্ত মৰ্মে ৰাতিলৈ আমি আজি খানা এটা খাওঁ যিহেতু দেউতা ইয়াত আছে গুৱাহাটীত আছে আৰু দেউতা যাবগৈ গতিকে দেউতা আকৌ খৰালি মাহত আহিব গতিকে খানাটো খোৱাটো উপস্থাপন কৰিলে আমাৰ কমিটি মেম্বাৰে গাহৰি থাকিব লোকেল চিকেন থাকিব মাছ থাকিব এনেকৈ বিভিন্ন তাকে এতিয়া আমি অলপ বজাৰ চজাৰ কৰিবলৈ আহিছোঁ আমাৰ বজাৰ কৰিবলৈ আয়োজন গৈছে এতিয়া কেনেকৈনো খানাটো গোটাইছোঁ দেউতাক এফালে কলপাত খোল দেউতাই বনাইছে গতিকে বজাৰ চজাৰ কৰি লওঁ কৰি খানাটো দেখুৱাই আছোঁ আপোনালোকক। ৰাতি খানা আৰম্ভ হৈ গ'ল মানে এয়া সকলোবোৰ লাগি ভাগি সূতা বচাত কৰি আছে আৰু এইফালে এয়া গেছ চিলিণ্ডাৰ আনি হাজিৰ। আচলতে এয়া দেখিছে এয়া খোল বনাইছে কলপাত কাটিছে মানে আজি ভোজটো একে ৰাইজৰ ভোজ খোৱা নিচিনাহে হ'ব আৰু দেই যি দেখিছোঁ বাৰু যি নহওক এইবোৰ গেছ বাচন বৰ্তন এয়া আকৌ আমাৰ দেই মানে আমাৰ ইয়াত গুৱাহাটী ঘৰৰ পাৰ্কিঙত দেউতা মানে যাবগৈ দেউতা ইয়াতে আছিলতো আপোনালোক সকলোৱে জানে ভিডিঅ'বোৰত দেখিয়ে থাকে গতিকে দেউতা যাবৰ কাৰণে
দেৱজিৎ দাই ক'লে বোলে আজি ফেয়াৰৱেল এটা পাতোঁ মানে খানা এটা পাতোঁ যিহেতু কিনকিনীয়া বৰষুণো দি আছিলে সেইকাৰণে আমাৰ পাৰ্কিঙতে খানাটো আয়োজন হৈ গ'ল গতিকে এয়া খানা বনোৱাত সহায় কৰি আছে ৰমাই আৰু এয়া কেৰাহী গৰম হোৱাৰ লগে লগে তেল দি এয়া মাছ ইয়াত দিয়ে দিলে আৰু এইফালে মাছ ফ্ৰাই হৈ আছে আৰু আনফালে দেৱজিৎ দাহঁতে পাচলি কাটিছে তাৰপিছত মাছ মাংস আৰু বেলেগ বেলেগো আছে মানে গাহৰি মাংস আছে লোকেল চিকেন আছে ব্ৰইলাৰ চিকেন আছে আৰু এইফালে দেউতায়ো পাচলি কাটি আছে এইফালে দীপক দা লাগি আছে এইফালে ৰামাই আকৌ গাহৰি মাংস ধুই আছে মুঠতে সকলোৱে হাতে কামে চিফ মইহে কৰা নাই মই মানে ভিডিঅ' কৰি আছোঁ যে সেইকাৰণে আৰু এয়া আছে লোকেল চিকেন মানে কথাটো হ'ল এনেকুৱা মাছখিনি ভাজি থাকোঁতে দেখিলোঁ মাছটো অকণমান ভাঙি গৈছে সেইকাৰণে মই পিটিককৈ আহি পেলাই হেল্প কৰি দিলোঁ আৰু এইফালে দেৱজিৎ দাই বাৰ্বিকিউত গাহৰি মাংস পুৰি আছে সেইটোতো আপোনালোকে দেখিছেই আগৰ ভিডিঅ'ত হয় নে নহয় গতিকে সেইটো বস্তু আপোনালোকক দেখাই দিলোঁ মানে আমাৰ বাৰ্বিকিউটো আৰু এয়া পুৰা মেলা হৈ গৈছে আৰু এতিয়াও বহুতখিনি বনাবলৈ বাকী আছে বাৰু যি নহওক আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে যে মোৰ ভিডিঅ'সমূহ স্কিপ নকৰাকৈ চাই আছে মানে সকলোৱে কৈ থাকে যে বা এটা ডেইলি ব্লগ বনাবচোন কিন্তু মোৰ সময়ৰ নাটনি সেইকাৰণে ভাবিলোঁ আজি টিপিককৈ বনাই দিওঁ আৰু আজি প্ৰথম কাৰ্যসূচী আছিলে মানে ষ্টুডিঅ' গ'লোঁ আজি মানে ষ্টুডিঅ'ত আমাৰ ইনুবাৰ বাৰ্থডে আছিলে গতিকে আমি সকলোৱে মিলি বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ বাৰ খুব জমনি হ'ল তাৰপিছত শ্বুটিং কৰিলোঁ শ্বুটিঙৰ অৱশ্যে ভিডিঅ' দিয়া নাই শ্বুটিং শেষ কৰাৰ পিছত আকৌ কিছুমান বেলেগ কামো আছে সেয়া কামো কৰিবলৈ গ'লোঁ মানে বজাৰ কৰিলোঁ তাৰপিছত বজাৰ কৰি ঘৰলৈ আহিলোঁ আৰু অৱশেষত এয়া খানা আয়োজন হৈ গ'ল আৰু এয়া সকলোখিনি বহিছে খানা খাবলৈ গতিকে এয়া আমি তলত বহিছোঁ শাৰী পাতি আৰু ওপৰত এখন ডাইনিং আছে দেই ৰাইজ চাওক এয়া ডাইনিঙত বৰ্তা আৰু দেৱজিৎ দা মানে তেওঁলোক তলত বহিব নোৱাৰে যে গতিকে তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ কৰি দিয়া হৈছে আৰু এয়া আমি সকলোৱে বহি খাইছোঁ বাৰু যি নহওক আপোনালোকে মোৰ ডেইলি ব্লগটো চোৱাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু সেই কাষত যে আছে এটা বেল আইকন সেইটো লাহেকৈ বজাই দিব তেতিয়াহে আপোনালোকে ধুনীয়া ধুনীয়া মোৰ ভিডিঅ'সমূহ পাই থাকিব আৰু কমেণ্ট কৰি জনাব যে মোৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ আৰু ভিডিঅ' আশা কৰে মানে কথাটো হ'ল এনেকুৱা এইটো আচলতে ডেইলি ব্লগ আছিলে আজি মানে খানাটোও পাতি দিলোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কিন্তু ইয়াৰ পিছত বৰ ধামাকা ভিডিঅ' এটা আহি আছে আৰু এই ভিডিঅ'টো অৱশ্যে কৰা দিন হ'ল দেই দেউতা যোৱাৰ সময়তে গতিকে মই আপলোড দিবলৈহে টাইম পোৱা নাছিলোঁ সেইকাৰণে আজি আপলোড দিলোঁ গতিকে আপোনালোকে চাই থাকিব মৰম কৰিব আৰু কমেণ্ট কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব দেই বাকী আজিলৈ আহিছোঁ আকৌ এটি ধুনীয়া ভিডিঅ'ৰ সৈতে মই পাপৰি সোনকালে আহিম এইফালে আকৌ বৰ্তাই কাঁইট বাচি বাচি মাছ খাই আছে অৱশ্যে মানে কাঁইটে ডিঙিত লাগিব বুলি ভয়ো খাইছে আৰু কথাও কৈ আছে বাৰু যি নহওক বৰ্তাৰ পাছফালে যে দেখিছে সেয়া গ্ৰীণ সেউজীয়া শাক পাচলি আমাৰ পাৰ্কিঙতে কৰা আৰু মোৰ পাৰ্কিংটো বিৰাট ধুনীয়া মানে এইফালে পূৰা শাক পাচলি খেতি লগাই দিছোঁ গতিকে আজিলৈ আহি আছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালে আহি আছোঁ দেই